খং খুব হতাশ হৈ অখিল গগৈ ডাঙৰীয়া লাইভ আহিবলৈ বাধ্য হ'ল। আনকালে তেওঁ লাইভ আহে যদিও তেখেতে নিজৰ ৰাজনীতিৰ কাৰণে আহে, কিন্তু এইবাৰ ৰাইজৰ কাৰণে আহিছে। আমি এইদিনা ছ'চিয়েল মিডিয়াত দেখিয়ে আছো উজনি অসমৰ পৰিস্থিতি কি হৈছে। প্ৰধানকৈ শিৱসাগৰ, নাজিৰা, চৰাইদেউ, গেলেকী, সোণাৰী, যোৰহাট, টিয়ক, জাঁজি এইখিনি জেগা পৰিস্থিতি মানে একেবাৰে ভয়াৱহ বুলি ক'ব লাগিব। দিনে ৰাতিয়ে অখিল গগৈ বানাক্ৰান্ত লোকৰ মাজত আছে। তেখেতে তাত পৰিস্থিতি বুজ লৈছে আৰু দেখিছে তেওঁ কি হৈছে। বহুতে হয়তো পানী পোৱা নাই, বহুতে হয়তো খাবলৈ একো পোৱা নাই আৰু বহুত হয়তো পানীৰ মাজতে আবদ্ধ হৈ আছে। কিন্তু প্ৰশাসন আৰু চৰকাৰৰ লেহেমীয়া এই অভিযানৰ কাৰণে তেখেতে খঙত লাইভ আহিবলৈ বাধ্য হৈছে। তেখেতক আমি কিন্তু মানিছো, তেখেতক ছাপোৰ্ট, তেখেতে যিখিনি ৰাইজৰ কাৰণে কৰিছে সেইখিনি কিন্তু শলাগিবলগীয়া। বাকী তেওঁ যিয়ে নহওক লাগে, বিপদৰ সময়ত কিন্তু তেওঁ ৰাইজৰ কাষত আছে। বহুত বেছি দুখ লাগিছে, বহুত বেছি বেয়া লাগিছে। আচলতে ইমান লেহেমীয়া গতি কিহৰ কাৰণে হৈছে চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা? এই ক্ষোভতে তেওঁ লাইভ আহিবলৈ বাধ্য হ'ল আৰু লাইভৰ যোগেদি তেওঁ কি ক'লে, চৰকাৰলৈ কি আবেদন কৰিলে, প্ৰশাসনক কি ক'লে, আপোনালোকে এই গোটেই ভিডিঅ'টো চাব লাগিব। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যাতে অতি সোনকালে এই পৰিস্থিতিৰ পৰা আপোনালোক মুক্ত হয়। এতিয়া বলক অখিল গগৈ ডাঙৰীয়াই লাইভৰ যোগেদি আহি কি ক'লে, এই গোটেই ভিডিঅ'টোৰ মাজলৈ যাব লাগিব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আজি এই লাইভত অহাৰ উদ্দেশ্যটো হ'ল যে মই বহুত হতাশ হৈছোঁ, বহুত খং উঠিছে, মোৰ নিজলৈও খং উঠিছে। মই কিয় MLA হ'লোঁ সেইটো কথাক লৈ মোৰ খং উঠিছে। মই কিয় এইবিলাক ৰাজনীতিত সোমালোঁ সেইটো কথাক লৈ মোৰ খং উঠিছে। কাৰণ মই MLA হৈও যি ধৰণে শিৱসাগৰ মানুহক সহায় কৰিব লাগিছিলে মই কৰিব পৰা নাই। মই মিছা নকওঁ আপোনালোকক যে জিলা প্ৰশাসনে যিমানেই ডাঙৰ কথা নকওক লাগিলে কালিলৈকে থকা 4খন বা 5খন নাও আৰু আজিৰ ভিতৰত 13খন বুলি কৈছে। নাজিৰাত পানী কমাৰ কাৰণে ইয়ালৈ আহিছে বুলি কৈছে নাওকেইখনত। এই 13খন নাৱৰে গোটেই শিৱসাগৰ সমষ্টিটোত, ধ্বংসপ্ৰাপ্ত শিৱসাগৰ সমষ্টিটোত মানুহক ৰেস্কিউ বা উদ্ধাৰ কৰাটো অসম্ভৱ। প্ৰশাসন এই ক্ষেত্ৰত মোটামুটিভাৱে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে, ক'বই লাগিব। মানুহবিলাকৰ কাৰো একো বস্তু উলিয়াব পৰা নাই, মানুহবিলাকৰ বয়সীয়া মানুহবিলাকক উলিয়াই আনিব পৰা নাই। কোনোবাই চাদৰ ওপৰত ৰাখিছে, কোনোবাই কিবা কিবি কৰি ৰাখিছে আৰু অসুখীয়া মানুহবিলাকক আমি উলিয়াই আনিব পৰা নাই। যাৰ ফলস্বৰূপে কালি ৰাতি আপোনালোকে দেখিছিলে যে প্ৰচণ্ড মানে খুঁটৰ মাজত গৈ মই নিজে ৰাতি কালি 10 বজাত মানুহ উদ্ধাৰ কৰিবলগীয়া হৈছিলে। চকী তেনেকৈ ভাৰ গৈ আমি 4-5জন মানুহে দাঙি আনিবলগীয়া হৈছিলে। আজি তেনেকৈ মই নিজে নাও লৈ গৈ কিছু উদ্ধাৰ কৰিলোঁ, কিন্তু নাওটাও যিহেতু একেবাৰে কম, ৰেস্কিউ অপাৰেশ্যন বা উদ্ধাৰ কাৰ্যৰ মানটো সাংঘাতিক ধৰণৰ নিম্নমানৰ। এইটো মই ভাবোঁ যে ষ্টেট লেভেলৰটো নহয়, মানে সাংঘাতিক ধৰণৰ এটা নিম্নমানৰ উদ্ধাৰ কাৰ্য চলি আছে। নাম্বাৰ 1। নাম্বাৰ 2, এই সময়ত বিপদত পৰা মানুহবিলাকক সা সম্পত্তিবিলাক বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত আমি যিটো সহযোগিতা কৰিব পাৰিব লাগিছিল নোৱাৰিলোঁ। আমি ৱাৰ্ণিঙো দিব নোৱাৰিলোঁ মানুহক পানী আহিছে বুলি, তেওঁলোকক নিজক ছেভ কৰিবলৈও ক'ব নোৱাৰিলোঁ, আমি তেওঁলোকৰ সা সম্পত্তিবিলাক নিজে বচাবলৈও ক'ব নোৱাৰিলোঁ। পানী আহিছে, মানুহে নিজে নিজে দেখিছে, প্ৰশাসন তাৰ পিছে পিছে এনে অলপ চলপ কোনোবা দুজন এজন গৈছে, কিন্তু মানুহৰ সা সম্পত্তি আৰু মানুহক উদ্ধাৰ, যাক ৰেস্কিউ অপাৰেশ্যন বুলি কয়, এইটোৰ ক্ষেত্ৰত পূৰ্ণ ব্যৰ্থ হৈছে। মই কালিয়ে মুখ্যমন্ত্ৰীলৈ লিখিছিলোঁ, মুখ্যমন্ত্ৰীৰ লগত কালি 2বাৰ কথা পাতিছিলোঁ। কথাটো কৈছিলে যে হেলিকপ্টাৰ আহিব, হেলিকপ্টাৰ আহিলেও কিন্তু কাম একো নহ'ল। আৰ্মি আহিলে বুলি ক'লে কাম একো নহ'ল। নাও চাও নাই, কি আৰ্মি আহি কি কৰিব ইয়াত? গতিকে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে উদ্ধাৰ কাৰ্য বা ৰেস্কিউ অপাৰেশ্যন একেবাৰে দুৰ্বল আৰু নিম্নমানৰ হৈছে, আৰু ক'বলৈ গ'লে একেবাৰে হোৱাই নাই বুলি ক'ব পাৰি। দ্বিতীয় বস্তুটো হ'ল যে ৰিলিফ মেটেৰিয়েল। 19 তাৰিখৰ দিনা বানপানী হৈছে, এতিয়ালৈকে দোলাকাষৰীয়া পঞ্চায়তত কোনো মানুহে পানী বটল পোৱা নাই চৰকাৰৰ তৰফৰ পৰা।
নামতি চাৰিআলি পঞ্চায়তত পানী বটলো পোৱা নাই। মই দুটা এনে পঞ্চায়তৰ নাম কৈ দিছোঁ, বাকী চবতে ক'বলৈ গ'লে কোনোবাই কৈছে মোক যে নহয়, চৰকাৰী বিধায়ক থকা, বিজেপিৰ বিধায়ক থকা সমষ্টি পাইছে, মোতকৈও বেয়া অৱস্থা নাজিৰাত। মইতো হাল্লা চিল্লা কৰি ডিচিক দম দি হাল্লা হুলস্থুল কৰি দুটা এটা কাম কৰাইছোঁ। নাজিৰা MLA নাই নেকি জানো, দেখা নাই। নাজিৰাটো মোটামুটি বিধ্বস্ত। নাজিৰাত নাই, ৰিলিফ মেটেৰিয়েল ভালকৈ পোৱা নাই কোনেও। মিছা কথা ক'ব পাৰে, মন্ত্ৰী মুদাগৰবিলাকক তেনে অফিচাৰবিলাকে কৈ আছে। 3জনকে মন্ত্ৰী আহিলে, বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত। একো নহ'ল। মই গালি পাৰিব খোজা নাই, কিন্তু মোৰ মন বেয়া কাৰণে মই চিধা চিধিকে কথাকেইটা কৈছোঁ। মন বেয়া, এনেকৈ MLA কৈ থাকি যদি মানুহক সহায় কৰিব নোৱাৰোঁ, মোৰ MLA কোৱাৰ কোনো মিনিং নাই। চৰকাৰ এখন থকাৰ পাছত যদি সেই চৰকাৰে মানুহৰ বিপদৰ সময়ত একো সহায় কৰিব নোৱাৰে, তেতিয়াহ'লে সেই চৰকাৰ থকাৰ কোনো মিনিং নাই। মই দুৰ্ভাগ্যজনকভাৱে মই এটা কথা ক'বলৈ বাধ্য যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাক উজনি অসমক এই বিপদৰ সময়ত সহায় নকৰিলে। মই বাৰম্বাৰ কাকতি মুকলি কৰি থকাৰ পাছতো আমাৰ চৰাইদেউ জিলা, আমাৰ শিৱসাগৰ জিলা আৰু আমাৰ যোৰহাট জিলাৰ, অসমৰ খিলঞ্জীয়া জনগণৰ, অসমৰ আটাইতকৈ মোটামুটি অৰ্থনৈতিকভাৱে ভাল অৱস্থাৰ মধ্যবিত্ত শ্ৰেণীটোৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই মানুহৰ লগত থিয় নহ'ল। তেওঁ কাইলৈ আহিব, শিৱসাগৰলৈও যাব, আহিব আমাৰ ইয়ালৈ, আমাৰ চৰাইদেউ সোণাৰীলৈও বা ক'ৰবাত যাব, সেইফালে সেইখন ডিষ্ট্ৰিক্টলৈও যাব, যোৰহাটলৈও যাব। কিন্তু তেওঁ আহিলে কি হ'ব? মই তেওঁক আজিও ৰাতি 8 বজাত এখন চিঠি দিছিলোঁ। মই গোটেই কথাখিনি লিখিছোঁ। মই কৈছোঁ যে ছিষ্টেম টোটেলি ফেইল। যিয়ে যি নকক লাগিলে, আচলতে বানপীড়িতই এতিয়ালৈকে এবটল পানীও পোৱা নাই। মাজে মাজে এনে ছটিয়াই মেলি অকণমান ক'ৰবাত পানী বটল এটা দুটা দিছে, বেলেগ কথা। বিস্কুটৰ পেকেট এটা দুটা দিছে, বেলেগ কথা। 19 তাৰিখৰ দিনাৰ পৰা বানপানী হৈছে। আজি যেতিয়া মই ৰাতিপুৱা ADC ডিজাষ্টাৰ মেনেজমেণ্ট DCৰ লগত কথা পাতিছোঁ, সকলোৱে কৈছে যে আজি 6টা বজাতহে ৰেচন আহি পাব। সন্ধিয়া 6টা বজাতো ৰেচন আহি পোৱা নাই। এতিয়ালৈকে এটাও কেম্পটো নাই, পতাই নাই, মিছা কথা। কাইলৈ হয়তো মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে কেম্প এটা পাতি দিব কাইলৈ। মুখ্যমন্ত্ৰীয়ে আচল কথাবিলাক নাজানে। আহিলে অফিচাৰকেইটাই আমুক কৰিছোঁ বুলি কয়, আৰু সন্মুখত কেইটামান তেওঁলোকৰ নিজৰ মানুহ থিয় কৰি দিব, মণ্ডল আৰু গাঁওবুঢ়া কেইজনমানক কৈ চিনাকি মানুহ কেইজনক সন্মুখত থিয় কৰাই দিব। ছাৰ চব পাইছোঁ কৈ দিব, ভালে আছে বুলি কৈ দিব। তাৰপিছত মুখ্যমন্ত্ৰীয়ে চেল্ফি উঠি ইয়াৰ পৰা গুচি যাব। কিন্তু দুৰ্ভাগ্যৰ কথা, মই দায়িত্ব সহকাৰে এজন MLA হিচাপে ক'ব পাৰোঁ যে ইয়াত এটাও ৰিলিফ কেম্প কৰা হোৱা নাই, প্ৰপাৰ ৰিলিফ কেম্প এটাও নাই। মানুহে ৰাস্তাৰ ওপৰত আছে, মানুহে ইয়াত যিহেতু অলপ ধনী মানুহ আছে, চাদৰ ওপৰত আছে, বেলেগৰ ঘৰত চাদৰ ওপৰত আছে। মানুহে ক'ৰবাত ৰাজহুৱা অনুষ্ঠান এটাত অলপ মানুহ গোট খাই আছে। তাত এতিয়ালৈকে 1 কেজি দালি, আধা কেজি দালি, 1 কেজি চাউল, এটা মিঠাতেলৰ বটল বা অকণমান নিমখো এতিয়ালৈকে মানুহক দিয়া নাই। মাত্ৰ এজন দুজন মানুহক ক'ৰবাত পানী বটল এটা দুটা দিছে। আজি মোক DCয়ে কৈছে যে আমাৰ 1 লাখ লিটাৰ পানী আহিছে, কিন্তু ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে যিটো নেটৱৰ্ক লাগে, কোনো নেটৱৰ্কে নাই। বস্তু পঠিয়াবৰ কাৰণে গাড়ী, বস্তু পঠিয়াবৰ কাৰণে নাও, একোৱে নাই। আৰু বেছিভাগ য'ত বানপানী হৈছে তাততো গাড়ী নচলে। এতিয়া তাত নাৱৰ জৰিয়তে পঠিয়াব লাগে, নাও নায়েই এখনো। কালি 4খন আছিলে, আজি 13খন নাও এতিয়া পিছবেলালৈ হৈছে বুলি কৈছে। এটা ভয়ংকৰ পৰিস্থিতি। মই আপোনালোকক কৈছোঁ, কোনোবাই ক'ব পাৰে যে নহয়, ৰুলিং পাৰ্টিৰ সমষ্টিত হৈছে, মোৰ মৰিয়নি, মোৰ ঘৰ, মোৰ গাঁৱৰ মানুহে হুলস্থুল কৰি আছে, ফুটা কৰি এটাও এতিয়ালৈকে চৰকাৰৰ পৰা পোৱা নাই। পানী বটল এটাও এতিয়ালৈকে চৰকাৰৰ পৰা বানপীড়িত মানুহে পোৱা নাই। কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰলৈ আহি বহুত কথা কওক।
মই জানো, কিন্তু সঁচা কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই মুহূৰ্তলৈকে বানপীড়িত মানুহে আপোনাৰ চৰকাৰ আৰু প্ৰশাসনৰ পৰা এটা পানীৰ বটলো পোৱা নাই, এটা বিস্কুটৰ পেকেটো পোৱা নাই, আৰু চাউল বা আপোনাৰ দালি বা মিঠাতেল বা আলু বা পিঁয়াজ বা নিমখ পোৱাৰ কথাটো বাদেই দিলোঁ। মুঠতে এটা ভয়ংকৰ অভূতপূৰ্ব বানপানী হৈছে, অসমৰ ইতিহাসত নোহোৱা ধৰণৰ এটা বানপানী হৈছে, য'ত কোনোদিন বানপানী নহয় তেনেকুৱা ঠাইত বানপানী হৈছে। মানুহবিলাকে সাংঘাতিক ধৰণে ভয় খাইছে, কিন্তু তাৰ পাছত চৰকাৰৰ কোনো প্ৰিপেৰেশ্যন নাই। নিজে মোক চিফ মিনিষ্টাৰে কালি কৈছে যে তোমাৰ সমষ্টিত মই এতিয়ালৈকে 5খনে নাও দিব পাৰিছোঁ। কৈছে যে ক'ৰবাৰ পৰা নগাঁও নে আপোনাৰ গুৱাহাটীৰ পৰা আৰু 12খন নাও আহি আছে গোটেইকেইটা জিলাৰ কাৰণে। আপুনি ভাবক, তাৰপিছত হেলিকপ্টাৰে মানুহ উদ্ধাৰ কৰাৰ কথা ক'লে ফেইল। হেলিকপ্টাৰত মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লো, বোলো হেলিকপ্টাৰ দি অন্তত আমাৰ দোলাকাষৰীয়া পঞ্চায়তৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত, নামতি চাৰিআলিৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত, আৰু আমাৰ এইটো কি কয় কালুগাঁৱৰ এইটো কিটো পঞ্চায়ত, কি নাম আছিলে আমাৰ, কি কয় আমাৰ এই পঞ্চায়তকেইটা যিকেইটা, এই পঞ্চায়তকেইটাটো যদি আমি যদি মানে বস্তুখিনি যদি অন্তত এয়াৰ ড্ৰপ কৰিব পাৰিলোহেঁতেন, হেলিকপ্টাৰে যদি দিব পাৰিলোহেঁতেন, তেতিয়াও কিবা এটা আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে উজনি অসমৰ আটাইতকৈ বেছি ধনী মানুহবিলাক থকা, মধ্যবিত্ত শ্ৰেণী থকা শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলা, এই উজনি অসমৰ আটাইতকৈ মধ্যবিত্ত আৰু দুখীয়া মানুহ থকা, খিলঞ্জীয়া অসমীয়া মানুহ থকা এই মানুহৰ বিপদৰ সময়ত অসম চৰকাৰখন, বিজেপি চৰকাৰখনে মানুহক সং দিব নোৱাৰিলে। আজিৰ দিনটো পৰ্যন্ত কোনেও ৰেচন পোৱা নাই। 19 তাৰিখৰ পৰা বানপানী হৈছে, হেৰিয়াতটো 18 তাৰিখৰ পৰাই হৈছে চাগে। 19 তাৰিখৰ পৰা আমাৰ ইয়াত বানপানী হৈছে, এতিয়ালৈকে মানুহ সহায় কৰিব পৰা নাই। ৰেস্কিউ অপাৰেশ্যনত ব্যৰ্থ, ৰিলিফ অপাৰেশ্যনত ব্যৰ্থ। ক'বলৈ গ'লে ছিষ্টেমটো একো নায়েই, ছিষ্টেমটো ব্ৰেকডাউন কৰিছে। ইমান ঠাইত আচলতে বানপানী হৈছে যে ইয়াৰ প্ৰশাসনে তেনেকুৱা এটা ছিষ্টেম ইমানখিনি ঠাইত কৰিব পৰাকৈ কোনো শক্তিয়েই নাই। গতিকে মানুহৰ অত্যন্ত ভয়ংকৰ অৱস্থা। মই বহুত মানুহৰ ঘৰে ঘৰে গৈছোঁ, গাঁৱে গাঁৱে গৈছোঁ, পঞ্চায়তে পঞ্চায়তে গৈছোঁ। আজি পিছবেলালৈ মই খনামুখ পঞ্চায়তত গৈছিলোঁ। তাত আজি ৰাতিপুৱা 13 বছৰীয়া ল'ৰা এজন ঢুকালে পানীত পৰি। তেওঁলোকৰ পৰিয়ালক অকণমান সহায় কৰিবলৈ, তেওঁলোকৰ গাঁৱৰ মানুহখিনিক মাত লগাবলৈ, আৰু যি ঠাইত এই ঘটনা ঘটিছিলে সেই ঠাইখিনি চাবৰ কাৰণে মই গৈছিলোঁ। গৈ যিটো দেখিলোঁ যে সেই অঞ্চলটো, খনামুখ অঞ্চলটো এতিয়া কমপ্লিটলি পানীৰ মাজত সোমাই গৈছে, কিন্তু তাততো একোৱেই ব্যৱস্থা নাই। গতিকে এই পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰীক দিছপুৰ পৰ্যায়ৰ পৰা, ষ্টেট লেভেলৰ পৰা, ষ্টেট গভৰ্ণমেণ্টৰ পিনৰ পৰা পোনপটীয়াকৈ হস্তক্ষেপ কৰি ইয়াৰ ৰেস্কিউ আৰু ইয়াৰ ৰিলিফ অভিযানটো আৰম্ভ কৰিবৰ কাৰণে, চলাবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বেলেগক কৈটোতো লাভেই নাই এখন চৰকাৰৰ, গতিকে ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ। অসমৰ মুখ্য সচিব ডাঙৰীয়াকো কৈছোঁ, কৈতো লাভ নাই, তথাপি মুখ্য সচিব ডাঙৰীয়াকো কৈছোঁ যে ভয়ানক পৰিস্থিতি, আৰু এই ভয়ানক পৰিস্থিতিৰ পৰা অসমীয়া খিলঞ্জীয়া মধ্যবিত্ত শ্ৰেণীটো আৰু দুখীয়া খেতিয়ক শ্ৰেণীটো বচাবৰ কাৰণে আপোনালোকে কোনো ব্যৱস্থা নোলোৱাটো আৰু এই বিপদৰ সময়ত সহায় নকৰি আপোনালোকে চৌবাজি কৰি থকাটো, এইটো আপোনালোকৰ কাৰণে ঐতিহাসিক এটা অন্যায় ঘটনা হৈছে। আৰু ইতিহাসে মনত ৰাখিব যে অসমীয়াৰ খিলঞ্জীয়া মানুহবিলাকৰ আটাইতকৈ বিপদৰ সময়ত আপোনালোকে একো কাম নকৰিলে, একো সহায় নকৰিলে। মই স্পষ্টকৈ এইটো কথা কৈ লৈছোঁ। তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই যে মানুহবিলাকৰ ঘৰত পানী সোমালে, গাঁৱৰ মানুহবিলাকৰ ভঁৰালবিলাক খতম, খেতি এটাও কৰিব নোৱাৰে। এতিয়া শাওণ মাহত যদি কঠীয়া মাৰি শেষ কৰি পেলালে, ৰোৱাবিলাক মাৰি শেষ কৰি পেলালে, এতিয়াতো আৰু খেতি কৰাটো কেতিয়াও সম্ভৱপৰ নহয়।
গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো বুজা দৰকাৰ যে অসমৰ খিলঞ্জীয়া মধ্যবিত্ত ধনী শ্ৰেণীটোৰ সম্পূৰ্ণ খেতি বাতি সম্পূৰ্ণৰূপে এবাৰ শেষ হৈ গ'ল। ফিচাৰীবিলাক একেবাৰে ধ্বংস হৈ গ'ল। ভঁৰালবিলাকৰ ধানবিলাক তিতি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰত্যেক ঘৰ মানুহৰ গাড়ী আৰু মটৰ চাইকেলবিলাক পানীত ডুবি বৰবাদ হৈ গ'ল। এইবিলাক মোটামুটি ধৰণে বৰবাদ হৈ গ'ল। এতিয়া বানপানীত সচৰাচৰ যিটো ক্ষতিপূৰণ দিয়ে ৬,০০০ টকা ১২,০০০ টকা এনেকে, কেঁচা ঘৰত ভাগিলে মানে কিবা ১০,০০০ নে ১২,০০০ টকা, পকা ঘৰ ভাগিলে কিবা মেক্সিমাম ১,০০,০০০ মান টকালৈকে দিয়ে নেকি। হা, কেইটামান ঘৰটো একেবাৰে মথাৰ ভাঙি উৰুৱাই লৈ গৈছো বোলে, এইটো বেলেগেই। মই আজি নিজে গৈ অলপ সহায় কৰি আহিছো। মই আপোনালোকক ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব খুজিছো যে অসমৰ এই বিপদৰ সময়ত অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ইণ্টেৰিয়ৰ যিমানবিলাক সম্পত্তি আছিলে, ফ্ৰিজ, টিভি, কুলাৰ, তাৰপাছত আপোনাৰ আলমিৰা, গডৰেজবিলাক বা আলমিৰাবিলাক, বিচনা, সোফা সেট, সব শেষ। কিতাপ পত্ৰ সব শেষ। অলপ আগতে ডিজেন গগৈ ঘৰলৈ গৈছিলো। ডিজেন গগৈ অসমৰ লোক, আমাৰ মিউজিয়াম এটাও আছে আমাৰ অৰ্কিড পাৰ্কত। অসমৰ লোক সংগীত জগতৰ, লোক বাদ্য জগতৰ তেখেত এজন কেনেকুৱা ধৰণৰ মানুহ সকলোৱে জানে। তেখেতৰ গোটেই কাৰখানাটোৱে শেষ। চামৰা তামৰা চববিলাক পানীত ডুবি গ'ল। হা, তো তাৰ কাষতে মানস ৰবীনৰ ঘৰ, তেওঁৰ ঘৰটোতো পুৰা পানী উঠিছে। আমাৰ শিল্পী মানস ৰবীনৰ ঘৰ, তেওঁৰ ঘৰটো। হা, মই প্ৰেম গগৈ ঘৰ, কবি প্ৰেম গগৈ ঘৰলৈ গৈছিলো। তেওঁৰ ঘৰটোতো কমপ্লিটলি পানী। তেওঁক ইয়াৰ পৰা চিফ্ট কৰি দিছে। তেওঁলোকৰ ছোৱালীকেইজনীক পালো, ল'ৰাক পালো, কাক পালো তেওঁলোকৰ ঘৰৰ। আমাৰ অসম গৌৰৱ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ঘৰটো কমপ্লিটলি পানীৰে ডুবি গ'ল। আৰু গোটেই শিৱসাগৰ সমষ্টিৰ ৰাস্তা পদূলিত পানী উঠি গাড়ী চলাই দিছে। এতিয়া ৰাস্তা পদূলিবিলাকো পুৰা খতম হৈ যাব। সেইকাৰণে ৰাজহুৱা সম্পত্তিবিলাক মেৰামতি আৰু নতুনকৈ নিৰ্মাণ, স্কুলবিলাকত পানী উঠিছে। অথনি মই এখন স্কুলৰ ভিতৰত চাবলৈ যাওঁতে যিজন নাৱৰীয়াই চলাইছিলে, তেওঁ চলাব নাজানি মোক পেলাই দিলে পানীতে। সৰু নাও, টুলুঙা নাও এখনত গৈছিলো, মোক একদম পানীত গিৰাই দিলে। স্কুলখন চাবলৈ ভিতৰলৈ যাব খুজিছিলো মই, সেইখন গিৰাই দিলে। এতিয়া সেইকাৰণে মই আপোনালোকক ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰী এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত যথেষ্ট ভাল সম্পৰ্ক। বোধহয় অসমৰ ইতিহাসৰ এজন মুখ্যমন্ত্ৰী হৈছে যাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মূল মানুহবিলাকৰ লগত পোনপটীয়া সম্পৰ্ক আছে। এইটো বিজেপি চৰকাৰৰ কাৰণে অসমত গল্ডেন এজ হয়। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব খোজো যে এই বানপানীৰ সময়খিনিত আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ এই দুৰ্যোগটোক আপুনি ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰি NDRF আৰু SDRFৰ বিশেষ পুঁজি আপুনি অনাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু তাৰ কাৰণে মিনিমাম অকল এই 3খন জিলাৰ কাৰণে অতি কমেও 10,000 কোটি টকা এটা আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আনক। 10,000 কোটি টকাৰ এটা পেকেজ যদি মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ বানপানী এটাত আনিব নোৱাৰে, তেতিয়াহ'লে এই মুখ্যমন্ত্ৰীয়ে যে অসমৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা নাই, তেওঁ নিজৰ কেৰিয়াৰ বচাবৰ কাৰণে, তেওঁ নিজে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে, তেওঁ নিজে লিডাৰ হ'বৰ কাৰণে সেই যে কাম কৰিছে, এইটো আমি বুজিব পাৰিম। সেইকাৰণে গতানুগতিক এনে এখন মেমৰেণ্ডাম দি পইচা খোজা নহয়। অসমৰ মুখ্যমন্ত্ৰী কাইলৈ এই 3খন জিলা চাবলৈ আহিব। চোৱাৰ পাছত তেওঁ ডাইৰেক্টলি ইয়াৰ পৰা অনবৰতে তেওঁৰ লগত চাৰ্টাৰ্ড ফ্লাইট থাকেই, ইয়াত হেলিকপ্টাৰত নামিব, যোৰহাটত চাৰ্টাৰ্ড ফ্লাইটত উঠক, ডাইৰেক্টলি দিল্লীলৈ যাওক আৰু দিল্লীৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগত কথা পাতি আমাৰ অসমৰ কাৰণে মিনিমাম 10,000 কোটি টকাৰ এটা পেকেজ, এই 3খন জিলাৰ ৰাজহুৱা সম্পত্তিবিলাক আকৌ ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে, ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু প্ৰত্যেকটো পৰিয়ালৰ ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে মিনিমাম 10,000 কোটি টকাৰ এটা পেকেজ আনক। আৰু এই দুৰ্যোগটোক আজি এইকেইদিনৰ এই দুৰ্যোগটোক এটা নেশ্যনেল কেলামিটি হিচাপে ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে NDRFত আমি যথেষ্ট পৰিমাণে সাহায্য পাব পাৰোঁ। নহ'লে কিন্তু
এটা মানুহৰ ঘৰৰ সব সম্পত্তি ধ্বংস হৈ যোৱাৰ পাছতো 6,000 বা 12,000 টকাহে ক্ষতিপূৰণ পাব। যদি প্ৰত্যেকজন মানুহক প্ৰকৃত ক্ষতিপূৰণ দিব লাগে, আসল গাড়ীখন বেয়া হৈছে গাড়ীখনৰ এটা ক্ষতিপূৰণ, ঘৰৰ ভিতৰৰ সকলো আচবাবপত্ৰ বৰবাদ হৈ গ'ল তাৰ এটা উপযুক্ত ক্ষতিপূৰণ, তাৰ পাছতো যে ঘৰটো ভাল হ'ব এনেকুৱা নহয়, এবাৰ বানপানী হৈ যোৱাৰ পিছত শেষ। মোৰ নিজৰ ঘৰটো লুখৰাখন গাঁৱৰ, আমাৰ ঘৰ যিটো আমি TMSSক ইতিমধ্যে দান দিছিলোঁ, য'ত মই যিটো ৰুমত গৈ শুওঁগৈ সেই ৰুমটোতে আমাৰ মায়ে এইবাৰ মাৰ মৃত্যুৰ সময়ত সকলো সংগঠনবিলাকে দিয়া 1,000তকৈ বেছি 1100 নে 1200 শুভেচ্ছা আৰু সম্বৰ্ধনা পত্ৰবিলাক আছিলে, সেইবিলাক চব পানীৰ তলত ডুব গুচি গ'ল। আমাৰ ঘৰৰ একদম চিলিঙলৈকে পানী, চব নষ্ট হৈ গ'ল। মই এতিয়ালৈকে গাঁৱৰ ঘৰলৈ যাব পৰা নাই, যদিও ওচৰতে, কিন্তু মোৰ সমষ্টি মানুহৰ ইমান বিপদ হৈ আছে যে মই মোৰ পৰিয়ালৰ কথা এতিয়ালৈকে চিন্তা কৰিব পৰা নাই। তো সেইটো ভৱিষ্যতে চিন্তা কৰিম, সেইটো বেলেগ এটা প্ৰসংগ। কিন্তু তাতো সেই আমাৰ গাঁওখনতো একেই পৰিস্থিতি, আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ তেনেকুৱা পৰিস্থিতি। মোক দদাইদেউ ঘৰৰ পৰা চবৰ ঘৰৰ পৰা ফোন কৰি কৰি মাথা নষ্ট কৰি দিছে, তাতো একো সাহায্য নাই, পানী এক বটল পানীও পোৱা নাই। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ 3টা কথা মনত পেলাই দিব খুজিছোঁ। এক, ৰেস্কিউ অপাৰেশ্যনটো আপুনি ডাইৰেক্টলি এতিয়া দিছপুৰৰ পৰা অপাৰেট কৰাৰ ব্যৱস্থা কৰক, তাৰ পৰা কণ্ট্ৰল আৰু মনিটৰিং। জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ। ৰিলিফ অপাৰেশ্যনটো কমপ্লিটলি ষ্টেট লেভেলৰ পৰা মনিটৰিং কৰক আৰু কণ্ট্ৰল কৰক, যাতে প্ৰত্যেকটো পৰিয়ালে এই সময়ত বিপদৰ সময়ত অন্ততঃ চৰকাৰৰ ঘৰৰ পৰা 5 কেজি চাউল, 2 কেজি দালি, 2 লিটাৰ মিঠাতেল, 4-5 কেজি আলু বা 1 কেজি পিঁয়াজ যাতে লাভ কৰিব পাৰে আৰু 1 পেকেট নিমখ যাতে পাব পাৰে। এইটো আপুনি ডাইৰেক্টলি প্ৰত্যেকটো পৰিয়ালৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক, ডাইৰেক্টলি প্ৰত্যেকটো পৰিয়াল। মোৰ শিৱসাগৰ সমষ্টিত কিমান প্ৰায় 46,000 ফেমিলিজ আছে, 46,000। মোৰ 46,000 ফেমিলিৰ কাৰণে আপুনি 46,000 5 কেজিকে চাউল, দালি 2 কেজিকে, 2 লিটাৰ মিঠাতেলকে আপুনি মোক এটা পেকেজ দিয়াৰ ব্যৱস্থা কৰক, মই ঘৰে ঘৰে পहुঁচাই দিম। আপোনাৰ আপোনাৰ ADCয়ে এইটো পহুচাব নোৱাৰে, মিছা কথা। নাই, ফেইল। আৰু আপুনি যি গাৰ্জেন মিনিষ্টাৰ পঠিয়াইছে, আপুনি যি সুশান্ত বৰগোহাঁই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পঠিয়াইছিলে, কেশৱ মহন্তক পঠিয়াইছিলে, কি কৰিলে তেওঁলোকে জানে। আপুনি এবাৰ ভালকে খবৰ লওক। প্ৰব্লেমটো এইটোৱে যে আপুনিতো কাইলৈ অফিচাৰৰ পৰাহে ফিডবেক ল'ব, আৰু অফিচাৰবিলাকেতো আপোনাক সকলোবিলাক হৈছে কৈ থাকিব। আপোনাক যিটো কেম্পলৈ নিব সেইটোতো টাউনৰ মাজত ফুকন নগৰৰ কেম্পটোলৈহে নিব, ফিটিং কেম্প এটালৈ লৈ যাব, আপুনি জনতাৰ একো খবৰেই নাপাব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক এই 3টা কথা কওঁ। 1, ৰেস্কিউ অপাৰেশ্যন দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰক। 2, ৰিলিফ অপাৰেশ্যন দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰক। 3, আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ আনে, মিনিমাম এই 3খন জিলাৰ কাৰণে 10,000 কোটি টকাৰ পেকেজ, মিনিমাম, তাতকেতো বেছি 30,000 কোটি টকা আনিব লাগে, এখন জিলাৰ কাৰণে 10,000 হ'ব লাগে। মই মিনিমাম এটা কৈছোঁ, 10,000 কোটি টকাৰ পেকেজ আনি প্ৰত্যেকটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক। মনত ৰাখিব, অসমীয়া জাতিৰ 1931 চনতে কৈ থৈ গৈছিলে লোকপিয়লত যে শিৱসাগৰখনেই অসমৰ অকল অসমীয়া জাতিৰ আটাইতকৈ অসমীয়া মানুহবিলাক বসবাস কৰা ঠাই হ'বগৈ, জিলা হ'বগৈ। সেই শিৱসাগৰ এতিয়া ডুবিছে, অবিভক্ত সেই শিৱসাগৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলা ডুবিছে। অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া মানুহবিলাকৰ বিপদ হৈছে, অসমীয়া মানুহবিলাকৰ ভিতৰত ধনী মানুহবিলাকৰ বিপদ হৈছে। গতিকে আপোনাক মই এই 3টা কাম কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু এইটো নকৰি যদি আপুনি সচৰাচৰ কৰাৰ দৰে চালাকি কৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো চালাকি কৰে, কৰিলো বুলি ঢোল বজাই, আচলতে একো নহয়, সেই চালাকিটো যদি কৰে অসমীয়া জাতিয়ে আপোনাক ক্ষমা নকৰিব, আৰু আপাৰ আছামে অন্তৰত ক্ষমা নকৰিব। উজনি অসমৰ এই বিপদৰ সময়ত এতিয়ালৈকে আপুনি সং দিয়া নাই। কালি আহিব টিভিয়ে বহুত ডাঙৰ ডাঙৰ কথা ক'ব, আপুনি কাম একো নাই। প্ৰতিটো পৰিয়ালক 5 কেজিকে চাউল, 2 কেজিকে দালি, 1 কেজি নিমখ, 2 বটল 2 লিটাৰ মিঠাতেল, আলু 5 কেজি আৰু পিঁয়াজ 1 কেজি দিয়ক অন্তত প্ৰত্যেকটো ঘৰত চবৰ খতম। লগত এটা 20 লিটাৰৰ পানীৰ বয়াম, এইটো অন্তত দিয়ক আপুনি, খোৱা পানীৰ বয়াম। এইটো যদি নিদিয়ে তেতিয়াহ'লে আপোনাৰ ৰিলিফৰ কোনো মূল্য নাই।
বাকী যি চৰকাৰ আপোনাৰ ডিচিয়ে কৈ আছে এডিচিয়ে কৈ আছে এইসব বাদ দিয়ক মাৰক গুলি মই নিজে MLA হিচাপে কৈছোঁ এইটো মিছা কথা চব মিছা কথা সেইকাৰণে আৰু মূল কথাটো হ'ল যে প্ৰকৃত ক্ষতিপূৰণ আমাৰ অসমীয়া মানুহবিলাকক দিব লাগিব আৰু নহ'লে আপাৰ আছামে আপোনাক ক্ষমা নকৰে আপাৰ আছামে আপোনাক ক্ষমা নকৰে আপুনি যিমান কথা কওক অসমৰ আটাইতকৈ খিলঞ্জীয়া বসবাস কৰা এই অঞ্চলটোৰ মানুহে আপোনাক ক্ষমা নকৰে মই এইখিনি কথাকে ক'লো যথেষ্ট খং উঠি আছে ক্ষোভত আছোঁ দুখত আছোঁ মানে MLA নহওঁ কৰি আছোঁ কিয় মই হ'লোঁ এইবুলি মই সকলোকে কৈ আছোঁ মই এইটো কৈ থাকিবলৈ বেয়া পাওঁ মই MLA এৰি দিবলৈ মন গৈছে কি যে এটা পৰিস্থিতিত পৰিলোঁ যদি সহায় কৰিব নোৱাৰোঁ বিপদত কোনেও নুশুনে মই আজি চিফ মিনিষ্টাৰক ক'লোঁ যে আপোনাৰ প্ৰশাসন ব্যৰ্থ হৈছে মোক দায়িত্ব দি দিয়ক না মই চবৰ ঘৰত ৰিলিফটো পहुঁচাই দিম তেখেতে ক'লে মই কাইলৈ আহি আছোঁ আৰু একো নাই এটা ছিষ্টেম নবনাই তেওঁ ইয়ালৈ আহিনো কিটো হ'ব কওক তেওঁ নহাকেও যদি ছিষ্টেমটো বনাই দিয়ে তেতিয়াহে মানুহবিলাকে বস্তুটো পাব ধন্যবাদ মই এইখিনি কথাকে ক'লোঁ আৰু শিৱসাগৰবাসী ৰাইজক এই বিপদৰ সময়ত মই যিমান সহায় কৰিব লাগিছিলে সিমান কৰিব পৰা নাই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকৰ লগত সুখে দুখে 24 ঘণ্টা আছোঁ কাইলৈও আছোঁ সদায় আছোঁ যিকোনো বিপদত আছোঁ মোক আপোনালোকে যিকোনো বিপদৰ খবৰ দি থাকিব পাৰে কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকে বহুত মেছেজ দিয়াৰ পাছতো মই ফোনটো চাব পৰা নাই ফোনটো ইয়াত কামেই কৰা নাই আৰু 2 নম্বৰ কথা দুটা এটা যদি মেছেজ মোক পঢ়ি শুনাইছেও অলপ বেলেগ ঠাইলৈ গৈ তাৰ পাছতো কিন্তু মই সহায় কৰিব পৰা নাই কাৰণ ইয়াত তেনেকুৱা ধৰণৰ কোনো লজিষ্টিক ছাপোৰ্ট দিব পৰা ছিষ্টেম এটা গঢ়ি উঠা নাই সেইকাৰণে মই আপোনালোকক সকলোকে নমস্কাৰ আৰু ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকৰ দুখৰ সময়ত মই সদায় আছোঁ আৰু সদায় থাকিম বুলি ঘোষণা কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক উজনি অসমৰ এই বিপদৰ সময়ত অসমীয়া মানুহৰ লগত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ অকল পলিটিক্স নহয় অকল ৰাজনীতি নহয় মানুহৰ বিপদৰ সময়ত আপুনি নিশ্চয় থাকিব ধন্যবাদ জয় অসম